Jengku. Doi jam ebar shikar sab. Dori na jai kiya Jengku, jeng. Shikar na sale ebar jeng. Jeng bhatchat naka moi thikib. Doi complete musical. Tar pasta ganei ase. Tar mabik sabik ekho nai. গান বুলি কয় সবাই ভাল লাগে গান প্রেম দুখ তিনটা বস্তু আবেগ শিকার একশনো আছে গানো আছে গান কম আছে বাৰু দুটা স্টোরি ওয়াইজ বহুত খেলি মেলি আছে অসমত এতিয়া আহি এটা নতুন টপিক চলি আছে এই টপিকটো লাহে লাহে যাব এটা আকৌ নতুন টপিক আহিব আৰু সেই টপিকটো হৈছে টপিকটো হৈছে শিকাৰ কেতিয়া আহিব শিকাৰ শিকাৰ 20 সেপ্টেম্বৰ আহি আছে 20 সেপ্টেম্বৰ আৰু কি চলিব বা মই কি শিকাৰ কৰিম চাবলৈ আহিব শিকাৰ কি কৰিব আপুনি লগত কৈছে সেইটো চাব ক'ত ক'ত ৰিলিজ হ'ব অসমত এসপ্তাহ পিছত বাহিৰৰ পৰা আহিছে আমেৰিকা লণ্ডন অষ্ট্ৰেলিয়া চাইনাৰ পৰা যিমান মেট্ৰ'জ আছে ইণ্ডিয়াত কিন্তু কৰিমেই আমি বাহিৰতো ৰিলিজ ডক্টৰ মিছন চাইনা ডক্টৰ বেজ বৰুৱা এইবাৰ শিকাৰৰ পাল কি শিকাৰ এইবাৰ শিকাৰখন চালে গম পাওঁ কি শিকাৰ কৰি আছোঁ লণ্ডনত গৈ গৈছে লণ্ডনত শিকাৰ মানে চিকাৰী জুবিন এটা অসমৰ ল'ৰা লণ্ডনত শিকাৰ কি শিকাৰ সেইটো 20 তাৰিখে শিকাৰ সকলো মানে ভাল লাগে নহ'লে জেংকু মিছন চাইনাত যেনেকৈ দৌৰি যাম এইবাৰ শিকাৰ চাম যদি নাযায় কিয় জেংকু জেং শিকাৰ নাচালে এইবাৰ জেং ভাত নাখাওঁ মই থাকিব কেইবাটাও ইণ্টাৰেষ্টিং কথা ওলাইছে এইবাৰ বাকীখন চিনেমা নিচিনাকৈ এইবাৰো প্ৰেমিকা এৰি থৈ যোৱা নাই ষ্টৰিটো চালে গম পাব গোটেইখিনি কথা কৈ নালাগে আৰু এগৰাকী মন্ত্ৰী জীয়ৰী এবাৰ আছে মেজেষ্টিক কেৰেক্টাৰ কৰিছে মন্ত্ৰী জীয়ৰী নহয় তাই বাপেকৰ নাম যোগেন মহন তেওঁ প্ৰথমতে যোগেন মহন তাৰপিছতে মন্ত্ৰী 5 বছৰহে থাকে নাইকিয়া হৈ যায় গতিকে মই মন্ত্ৰী চন্ত্ৰীবোৰ গুৰুত্ব নিদিওঁ যোগেন মহনক মই চিনি পাওঁ দেউতাকক তেওঁৰ নামটো যোগেন মহন তেওঁ জীয়ৰী এক্টিং কৰিছে আটা ভাল কৰিছে বঢ়িয়া কৰিছে ভাল এক্ট্ৰেছ চিনেমা পাইছে এতিয়া ভাল কাম কৰিব চবৰ শুভেচ্ছা আছে ভাল কাম ডক্টৰ বেজবৰুৱাটোৱে লাষ্ট কৰি দিব এখনটো বেলেগ ৰূপত নেক্সট কোন আহি আছে আজিলৈ মই বেজবৰুৱাটো কাম কৰিছোঁ ছেকেণ্ড টাইম কৰিছোঁ বেলেগৰ কথা মেচিয়ৰ্ড এক্টৰটো একো প্ৰব্লেম নাই ষ্টৰিটোৱে নিবিচাৰে ষ্টৰিয়ে যদি নিবিচাৰে গান দি লাভ নাই এতিয়া মই নেক্সট এখন চিনেমা কৰি আছোঁ কমপ্লিট মিউজিকেল তাত 5টা গানেই আছে তাত মাবিক চাবিক একো নাই গান বুলি কয় সবাই ভাল লাগে গান প্রেম দুখ তিনটা বস্তু আবেগ শিকার একশনো আছে গানো আছে গান কম আছে বাৰু দুটা স্টোরি ওয়াইজ বহুত খেলি মেলি আছে তাৰমানে জেং হ'ব এইবাৰ যদি নাহে দৰ্শক যদি নাহে তেতিয়া কি হ'ব নিশ্চিতভাৱে আৰু 20 ছেপ্টেম্বৰত আহি আছে সকলো আহক চাওক আৰু অসমীয়া চিনেমাৰ কাৰণে যিহেতু ভাল হ'ব ডক্টৰ বেজবৰুৱা 2 আৰু মিছন চাইনাৰ পিছত এইবাৰ শিকাৰ আৰু নহ'লে কি হ'ব জেং